মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল চলিত বৰ্ষৰ সম্পত্তি কৰৰ সন্দৰ্ভত সংবাদমেল ২৪-২৫ বৰ্ষত ১,১৬,০০০ গৃহৰ ভিতৰত ১,১০,০০০ ঘৰৰ পৰা কৰ সংগ্ৰহ কৰে গুৱাহাটী পৌৰ নিগমে ১৩০ কোটিৰ লক্ষ্যৰ ভিতৰত ৮০-৮৫ কোটি টকা সংগ্ৰহ কৰ আমাৰ ২৪-২৫ বৰ্ষত আমি প্ৰায় আমাৰ প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আমি ১,৬০,০০০ হোল্ডিং নম্বৰৰ ভিতৰত আমি ১,১০,০০০ মানুহৰে আমি প্ৰপাৰ্টি টেক্স পাবলৈ সক্ষম হৈছোঁ ঘৰৰ লগতে দোকানসমূহৰ পৰা ২৭ কোটি টকা সংগ্ৰহ হয় এতিয়াও প্ৰায় ২৫,০০০ ট্ৰেড পত্ৰ লোৱা নাই পৌৰ নিগমৰ পৰা সংবাদমেলৰ জৰিয়তে যিসকলে এতিয়ালৈকে কৰ দিয়া নাই সেইসকলে মাৰ্চ মাহৰ ভিতৰত দিবলৈ আহ্বান নহলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব গুৱাহাটী পৌৰ নিগম অৰ্থাৎ GMCয়ে ইয়াৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ এক্টত আছে যে যিসকল টেক্সৰ মানে ডিফল্টাৰ থাকে বা নিদিয়ে তেওঁলোকৰ প্ৰপাৰ্টি আমি এটাচ কৰিব পাৰিম তো আমি এটা চিন্তা কৰিছোঁ যে যিবিলাক হিউজ বাকী আছে আমি আগতো আমি জনাইছোঁ যে তেওঁলোকক আমি অনতিপলমে মাৰ্চৰ ভিতৰতে দিয়াটো আমি তেওঁলোকে যেন দিয়ে অন্যথা গুৱাহাটী পৌৰ নিগমৰ আইন মতে আমি তেওঁলোকৰ প্ৰপাৰ্টি টেক্স নিদিয়াৰ কাৰণে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিব আমি পাৰিম আনহাতে ২০২৫-২৬ বৰ্ষৰ কৰ এপ্ৰিল মাহৰ ভিতৰত পৰিশোধ কৰিলে ১০% আৰু মে'ত পৰিশোধ কৰিলে 5% ৰেহাই দিয়া হ'ব বুলি উল্লেখ কৰে লগতে কৰ নিদিয়াসকলক 20%লৈ জৰিমনা বৃদ্ধি কৰা হ'ব যিসকলে বছৰৰ পইচা বছৰৰ আগমুহূৰ্ততে দি দিয়ে তেওঁলোকো আমি কিছু যদি আমি সহায় কৰিব পাৰোঁ বা ৰেহাই দিব পাৰোঁ তো নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা কিছু সমানভাৱে কাম কৰা এটা ব্যৱস্থাখন দেখা যাব সেইকাৰণে অহা এপ্ৰিলৰ ভিতৰত কোনোবা প্ৰপাৰ্টি টেক্স যদি ২৫-২৬ বৰ্ষৰ পইচা এইটো যদি আমি এপ্ৰিল মাহৰ ভিতৰত আমি পাই যাওঁ তেনেহ'লে তেওঁলোকক 10% আমি ৰেহাই দিয়াৰ ব্যৱস্থাখন আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম এতিয়ালৈকে কৰ পৰিশোধ নকৰা প্ৰতিজনকে অতি শীঘ্ৰে পৰিশোধ কৰিবলৈ আহ্বান জনায় যিসকলৰ ট্ৰেড পত্ৰ নাই সেইসকলৰ বিৰুদ্ধে জুনৰ পৰা ব্যৱস্থা লোৱা হ'ব আমাৰ ২৪-২৫ বৰ্ষত আমি প্ৰায় আমাৰ প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আমি ১,৬০,০০০ হোল্ডিং নম্বৰৰ ভিতৰত আমি ১,১০,০০০ মানুহৰে আমি প্ৰপাৰ্টি টেক্স পাবলৈ সক্ষম হৈছোঁ এতিয়াও আমাৰ মাৰ্চ মাহ বাকী আছে আমি প্ৰায় ৫০,০০০ মানুহৰ ঘৰৰ পৰা আমি এই কৰ কাটো আমি সংগ্ৰহ কৰিব আমি পৰা নাই বা আমাৰ উঠোৱা নাই ইয়াৰ কাৰণে আমি প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি পৌৰসখী ঘৰে ঘৰে গৈ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু বহুতে এইটো অনলাইন যোগেও দিয়াব পাৰে আৰু CSC চেণ্টাৰৰ যোগেদি আমি দিয়াব পাৰোঁ আমাৰ যোৱা বছৰ মানে আমাৰ এই বছৰৰ ২৪-২৫ বৰ্ষৰ আমাৰ টাৰ্গেট আছিল ১৩০ কোটি টকাৰ প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰা ইতিমধ্যে আমি প্ৰায় ৮০-৮৫ কোটি টকা আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী এইখিনি যদি আমি সংগ্ৰহ কৰোঁ তেতিয়া আমাৰ যিটো আমি লক্ষ্য লৈছিলোঁ সেই লক্ষ্যত আমি উপনীত হ'ব আমি পাৰিম ইয়াৰ লগে লগে আমাৰ যিবোৰ ট্ৰেড লাইচেঞ্চ আছিল আমাৰ এই ট্ৰেড লাইচেঞ্চৰ ক্ষেত্ৰত আমাৰ প্ৰায় গুৱাহাটীত প্ৰায় ৫০,০০০তকৈ অধিক আমাৰ ট্ৰেডৰ আমাৰ দোকান আছে সৰু বৰ ডাঙৰ গোটেইখিনি আছে ইয়াৰ পৰা আমি প্ৰায় ২৭ কোটি টকা যোৱাবাৰ আমি যিমান তুলিছিলোঁ সেইখিনি আমি তুলিবলৈ ইতিমধ্যে আমি আমি সক্ষম হৈছোঁ বাকী ২৫,০০০ আমাৰ যি দোকান আছে এই দোকানখিনিয়ে কিন্তু এতিয়ালৈ তেওঁলোকৰ নৱীকৰণে হওক বা তেনেধৰণৰ ব্যৱস্থা কৰা হোৱা নাই আজিকালি ট্ৰেড লাইচেঞ্চ ল'ব গ'লে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত অহাটো মানে আহিব নালাগে তেওঁলোকে নিজে অনলাইন যোগেদি তেওঁলোকে লাইচেঞ্চখিনি ল'ব পাৰে বহুত ব্যৱসায়ী আছে যে আমাৰ যিবিলাক স্লেব ৪টা স্লেব আছে এই স্লেবৰ ভিতৰত তলৰ স্লেবটোত লৈ পেলাই তেওঁলোকে ব্যৱসায় কৰি থাকে যেতিয়া আমি ধৰোঁ তেতিয়াহ'লে আমাৰ পৰৱৰ্তী সময়ত সেইখিনি টেক্স লয় বহুতো আমাৰ গুডাউন আছে আপোনালোকে চাইছে আমি গুডাউন আমি ধৰিছোঁ তো বহুতে কয় যে অফিচত টেক্স ল'লে গুডাউনৰ টেক্সটো কিয় লয় কিন্তু গুডাউনত যিহেতু ব্যৱসায় হয় গুডাউনৰো আমাৰ এটা লাইচেঞ্চ লাগে সেইখিনি সেনেকুৱা আমি চাওঁ যদি প্ৰায় ২৫,০০০তকৈ অধিক আমাৰ ট্ৰেড লাইচেঞ্চ আমি পাবলৈ আমাৰ আছে তো সেইখিনি আমি পোৱাৰ কাৰণে আপোনালোকৰ যোগেদি আমি সমূহ ব্যৱসায়ীসকলক আমি জনাইছোঁ যে সেইখিনি যে নৱীকৰণ কৰি লয় তাৰ নিশ্চয়কৈ আমাৰ খুব এটা ভাল আমি আশা কৰিব আমি পাৰিম ইয়াৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ এক্টত আছে যে যিসকল টেক্সৰ মানে ডিফল্টাৰ থাকে বা নিদিয়ে তেওঁলোকৰ প্ৰপাৰ্টি আমি এটাচ কৰিব পাৰিম তো আমি এটা চিন্তা কৰিছোঁ যে যিবিলাক হিউজ বাকী আছে আমি আগতো আমি জনাইছোঁ যে তেওঁলোকক আমি অনতিপলমে মাৰ্চৰ ভিতৰতে দিয়াটো আমি তেওঁলোকে যেন দিয়ে অন্যথা গুৱাহাটী পৌৰ নিগমৰ আইন মতে
আমি তেওঁলোকৰ প্ৰপাৰ্টি টেক্স নিদিয়াৰ কাৰণে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিব আমি পাৰিম। আমি চিন্তা কৰিছোঁ যিসকলে ডিফল্টাৰ আছে তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা কৰিছোঁ, যিসকলে ৰেগুলাৰ পে'মেণ্ট কৰি আছে, যিসকলে বছৰৰ পইচা বছৰৰ আগমুহূৰ্ততে দি দিয়ে, তেওঁলোকো আমি কিছু যদি আমি সহায় কৰিব পাৰোঁ বা ৰেহাই দিব পাৰোঁ, তো নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা কিছু সমানভাৱে কাম কৰা এটা ব্যৱস্থাখন দেখা যাব। সেইকাৰণে অহা এপ্ৰিলৰ ভিতৰত কোনোবা প্ৰপাৰ্টি টেক্স যদি 25-26 বৰ্ষৰ এইটো যদি আমি এপ্ৰিল মাহৰ ভিতৰত আমি পাই যাওঁ, তেনেহ'লে তেওঁলোকক 10% আমি ৰেহাই দিয়াৰ ব্যৱস্থাখন আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ইয়াৰ লগে লগে মে' মাহত যদি কোনোবাই দিয়ে, চাপত কোনোবাই এপ্ৰিল মাহত দিয়াৰ কাৰণে অসুবিধা এটা হ'ল, মে' মাহত তেওঁলোকে দিলে মে' মাহত তেওঁলোকক 5% আমি ৰেহাই দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ আমি দুটা আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ, যদি এপ্ৰিল মাহৰ ভিতৰত তেওঁলোকৰ 25-26 বৰ্ষৰ পইচাখিনি আমাক দি দিয়ে, তো নিশ্চয়কৈ প্ৰথম অৱস্থাত এপ্ৰিল মাহত 10% আৰু মে' মাহত তেওঁলোকক 5% আমি ৰেহাই দিয়াৰ ব্যৱস্থাখন আমি কৰিব পাৰিম। ইয়াৰ লগে লগে আমাৰ বহুখিনি মানুহ আছে যে তেওঁলোকে বছৰৰ পইচাটো বছৰত নিদিয়ে, দেৰিকৈ দিয়ে বা 3-4 বছৰ পিছত দিয়ে। আমি তাৰ কাৰণে GMCৰ নিয়ম মতে আমি 10% আমি তেওঁলোকক আমি পেনাল্টি কৰোঁ বা আমি জৰিমনা কৰোঁ। এতিয়া আমি চিন্তা কৰিছোঁ যে জৰিমনাটো দিয়া ডাঙৰ কথা নহয়, কিন্তু যোনে যোনে আমাৰ দেৰিকৈ ডিফল্টাৰ হয় তেওঁলোকক আমি এইখিনি যেন নিদিয়ে তেওঁলোকৰ প্ৰতি মানে আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোকে তেনেকৈ পেণ্ডিং কৰে, এইবাৰৰ পৰা আমি পেনাল্টি আমি 20% আমি বৃদ্ধি কৰিম। তেওঁলোকে 10ৰ পৰা 20% তেওঁলোকে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু 20% দিলে তেওঁলোকে বহুখিনি পেনাল্টি হ'ব, সেইকাৰণে তেওঁলোকে 10% ৰেহাই লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক, তেওঁলোকে আগতীয়াকৈ পইচাখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এতিয়ালৈকে আমাৰ প্ৰায় গুৱাহাটী পৌৰ নিগমত আমি এতিয়ালৈকে প্ৰায় 135 কোটি টকা আমি সকলো চ'ৰ্চৰ পৰা আমি কালেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ এইটো টাৰ্গেট আছে প্ৰায় 200 কোটি টকালৈকে আছে। সেইখিনি আমি যদি কৰিব পাৰোঁ, বিল্ডিং পাৰ্মিশ্যনে হওক বা আমাৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাৰ মানে এডৰ হওক, এডভাৰটাইজমেণ্টৰ ওপৰতে হোৰ্ডিঙৰ ডিপাৰ্টমেণ্টৰ গোপনি কৰাৰ কাৰণে আমি এই চেষ্টাখন আমি কৰি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।